Hello students, আজি আমি বহু দিনৰ মূৰত এটা চেপ্টাৰ ডিসকাস কৰিবলৈ ওলাইছো। এই চেপ্টাৰটো আগন্তুক যিকেইটা পৰীক্ষা আছে, suppose DSS হাই কোৰ্টৰ যোনটো যা আৰু APSC যোনটো গ্ৰেড 4 ৰ এক্সাম হ'ব, সেইটো পৰীক্ষাৰ কাৰণে হেল্পফুল হ'ব। তো তোমালোকে ভালকৈ চেপ্টাৰটো মনোযোগ দি চাই যাবা যিখিনি কোৱেশ্চন কৰা, ঠিক আছে? ওকে, তেতিয়াহ'লে আমি আজি পঢ়িম ৰেচিঅ' এণ্ড প্ৰপৰ্চন। আজি কিছু কোৱেশ্চন আমি ৰেচিঅ' পৰা লৈছোঁ অনলি। আমি নেক্সট ক্লাছত প্ৰপৰ্চনৰ কোৱেশ্চনখিনি ল'ম, ঠিক আছে? তো ৰেচিঅ' মানে কি? হোৱাট ডু ইউ মিন বাই ৰেচিঅ'? ৰেচিঅ' মানে কি? ৰেচিঅ' মানে হৈছে, মই যদি চিম্পল ভাষাত ক'ব পাৰোঁ, কম্পেয়াৰ বা কম্পেৰিজন। কম্পেয়াৰ কাক কৰিম? কম্পেয়াৰ অফ চেম কাইণ্ড অফ কোৱান্টিটি বা চেম কাইণ্ড অফ কোৱান্টিটি ইনটু simplest form. into smaller form, একদম smaller form লাগে যেতিয়া আমি ইয়াক লিখিম। সাপোজ কেনেকুৱা, যদি তুমি মানে তোমালোকে ক'ব পাৰা যে ওয়েটটো সদায় আমি কম্পেয়াৰ কৰিব পাৰোঁ ওয়েটৰ লগতে। ওয়েটটো আমি কেতিয়াও লিকুইড প্ৰডাক্টৰ লগত কম্পেয়াৰ কৰিব নোৱাৰোঁ, বুজি পাইছা? ওয়েটটো কেতিয়াও মানে লিকুইড প্ৰডাক্টৰ লগত কম্পেয়াৰ কৰিব নোৱাৰোঁ। ওয়েটটো সদায় ওয়েটৰ লগতে কম্পেয়াৰ কৰিব লাগিব, বুজি পাইছা এইখিনি? সাপোজ আমি যদি চোৱা, সাপোজ 5 kg ৰাইচ ইজ টু সাপোজ 2 kg ৰাইচ, দুটা কেজি আছে, একে সেম ইউনিট, তেতিয়া আমি তাক কম্পেয়াৰ কৰিব পাৰোঁ। কিন্তু সেইটো হিচাপে তোমাৰ এইটো নহ'ব যে 5 kg ৰাইচৰ লগত আমি সাপোজ 5 লিটাৰ অফ মিল্ক কম্পেয়াৰ কৰিম, সেইটো কম্পেয়াৰ কৰিব নোৱাৰোঁ। দিছ ইজ অল এবাউট ৰেচিঅ', বুজি পাইছে কিনি? দিছ ইজ দ্য বেচিক কনচেপ্ট। ৰেচিঅ' আমি লিখিব পাৰোঁ নেকি? A ইজ টু B বা A/B হ'ল। ইয়াৰে এই প্ৰথমটোক কয় কি? এণ্টিচিডেণ্ট, আৰু এই ছেকেণ্ডটোক কয় কি? কনচিকুৱেণ্ট। বুজি পালা? সকলোৱে বুজি পালা? ওকে, তো আমি এতিয়া কুৱেশ্যনবিলাক কৰিম। কুৱেশ্যনৰ লগতে যিখিনি তাৰ লগত জড়িত কনচেপ্ট আমি সেইখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? ওকে, নেক্সট ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা কি কৈছে। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে যে ইফ 10% অফ x ইজ ইকুৱেল টু 20% অফ y, তেতিয়াহ'লে সুধিছে যে x ইজ টু y ৰেচিঅ' কিমান? তো কি আৰু তোমাক কিমান দিয়া আছে? 20%। ওকে, আৰু এটা কথা কৈ দিছোঁ যে এই পাৰ্চেণ্টেজৰ ভেলুটো হৈছে কিমান? 1/100। সদায় মই দেখিবা 20% অফ x, sorry, this is not 20, this is 10. This is equal to 20% of y. Okay, so 10% মানে কি লিখিব পাৰোঁ? 10/100 of x is equal to 20/100 of y. তাৰপিছত কি কৰিম? এই 100 কাটিব পাৰোঁ, কাৰণ কিয়? ইকুৱেল চিনৰ দুইফালে যদি একে নাম্বাৰ থাকে আমি তাক কাটিব পাৰোঁ। এই 0, এইটো 0 কাটিলোঁ। তাৰপিছত কি হ'ব? এই ৱাইটো ইপিনে আনিলোঁ এণ্ড 1টো ইপিনে আনিলোঁ। তো আমি কেনে পালোঁ? x is to y is equal to 2 is to 1। সকলোৱে বুজি পাইছা? সকলোৱে বুজি পাইছা ফাৰ্ষ্ট কুৱেশ্যনটো সকলোৱে বুজি পাইছা? ওকে, নাও মুভ টু দ্য নেক্সট কুৱেশ্যন। ওকে, এই কুৱেশ্যনটো হৈছে প্ৰপৰ্চনৰ কুৱেশ্যন। এতিয়া প্ৰপৰ্চন মানে কি জানানে? মই কৈ দিছোঁ অকণ বেছি। যেতিয়া দুটা ৰেচিঅ' কম্পেয়াৰ কৰা হয়, মানে কি? A is to B আৰু প্ৰপৰ্চন C is to D, এইটোক কোৱা হয় প্ৰপৰ্চন। যেতিয়া দুটা ৰেচিঅ' কম্পেয়াৰ কৰা হয় তাক কোৱা হয় প্ৰপৰ্চন। এতিয়া প্ৰপৰ্চনৰ এটা নিয়ম আছে কি? যিকেইটা এণ্ডিং ভেলু
মানে a into d যিমান হ'ব cb সদায় ইকুৱেল হ'ব বুজি পাইছা ওকে এতিয়া এই কোৱেশ্চনটো চোৱা কি লিখা আছে 7/x equal to 17.5 by 22.5 এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰা জাস্ট 17.5x equal to 7 into 22.5 হল তো এখানে যেটা আমি সলভ কৰিম আমি কি পাম 22.5 divided by 17.5 ওকে ঠিক আছে না into 7 ঠিক আছে ওকে তো এটা কাম কৰিব পাৰা কামটো হৈছে কি কি ওলাব তো x এর ভ্যালু তুমি জ্ঞান পালো x এর ভ্যালু তো এটো জাস্ট যিমান হ'ব এখানে সলভ কৰিলে যিমান পাও দিস ইজ দ্য আনসার অফ x বুজি পাইছা ওকে নেক্সট কোৱেশ্চন তো চোৱা নেক্সট কোৱেশ্চন তো কেনেকুৱা কোৱেশ্চন চোৱা কি দিয়া আছে যে 30% of a is equal to 0.25% of b is equal to 1/5 of c আমাক তেতে হলে কইছে যে a is to b is to c কিমান হ'ব এটা সব 30% মানে আমি এটো মেনেকে লিখব পাৰো of a হল তাছত কি আছে 0.25 তো এটো মেনেকে লিখব পাৰো এসো এতিয়া ইয়াৰ 100 আছে ইয়াতো 100 যদি আমি এইটো যদি 100 কৰিব লাগে তুমি কি কৰিব লাগিব 20 এ পূৰণ কৰিব লাগিব 20 এ পূৰণ কৰিলে হ'ব 100 তো ওপৰটো হ'ব 20 এটা হল তো যেতিয়া কি কৈছিল যে মানে যেতিয়া সমান চিহ্ন একে একে থাকে গোটেইটা আমি কাটিব পাৰো তুমি কি পালো আলটিমেটলি 30a equal to 25b equal to 20c এতিয়া চোৱা এই গোটেইটা আমি আকৌ পাঁচেৰে কাটিব পাৰো নেকি পাঁচেৰে 6 বাৰ পাঁচেৰে 5 বাৰ পাঁচেৰে 4 বাৰ হল তো আমাক লাগে কি আলটিমেটলি a is to b is to c এতিয়া a is to b is to c যেতিয়া আমি উলাম তেতিয়া আমি কি কৰিম জানে যেতিয়া আমি a এর ভ্যালুটো মানে ফাইন্ড কৰিম তেতিয়া a তো আমি মানে কনসিডার নকৰো তো a তো আমি মানে কনসিডার নকৰো এই বাকি কেটা পূৰণ কৰিম তো কেন আছে 5 আৰু 4 কিমান হ'ব 20 and similarly যেতিয়া আমি b to ফাইন্ড কৰিম আমি b to কনসিডার নকৰি বাকি কেটা পূৰণ কৰিম তো কিমান হ'ব 6 into 4 হ'ল and যেতিয়া আমি c to ফাইন্ড কৰিম c to মানে কনসিডার নকৰি বাকি কেটা পূৰণ কৰিম তো কিমান হ'ব 6 into 5 30 এটা আমি গোটেইটাকে 2 দি কাটিব পাৰো আৰু 2 ৰে 10 বাৰ 2 ৰে 12 বাৰ 2 ৰে 15 বাৰ তো কিমান হ'ব 10 is to 12 is to 18 this is the answer বুজি পালা সকলে বুজি পালা নে সকলে বুজি পালা any doubt till now any doubt okay now move to the next question so এই কোৱেশ্চনটো সো কি দিয়া আছে যে আমাক m is to n দিয়া আছে কিমান 3 is to 2 and আমাক ফাইন্ড কৰিব দিছে কি 4m plus 5n divided by 4m minus 5n যেতিয়া এনেকুৱা দিয়া থাকে যাৰ ডিগ্ৰীটো একে হয় এই ডিগ্ৰীটো একে ন এই ডিগ্ৰীটো কিমান 1 1 ইয়াৰ 1 1 যেতিয়া ডিগ্ৰীটো একে হয় আমি ডাইৰেক্টলি m আৰু n ৰ ভ্যালুটো পুট কৰিব পাৰো বুজি পাইছা তো m মানে কি পুট কৰিব পাৰো 3 minus plus 5 into n মানে কিমান 2 এটা আছে 4 into 3 5 into 2 তো কিমান হল 12 12 আৰু 10 22 ইপিনে হল 12 12 তো কিমান হ'ব 11 is to 1 this is the answer বুজি পাইছা সকলে বুজি পাইছানে
বুজি পাইছা ওকে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এইটো মানে কি জানে এইখিনি মানে এনেকৈ লিখা আছে a plus b plus c divided by a তো আমাক ভ্যালুটো দিয়া আছে কি ওকে মানে এনেকৈ দিয়া আছে একচুৱেলি এনেকৈ নহয় এনেকৈ দিয়া থাকিব ওকে ৱেট মই কোৱেশ্চনটো চাই লওঁ এইটো ওকে যেতিয়া এনেকৈ দিয়া থাকে আমি এইটো ডাইৰেক্টলি কৰিব পাৰোঁ কি a ৰ ভ্যালু হ'ব 5 b ৰ ভ্যালু হ'ব 7 আৰু c ৰ ভ্যালু হ'ব 8 জাস্ট এটা পুট কৰি দিয়া তো কিমান হ'ব 5 plus 7 plus 8 divided by 5 তো কিমান হ'ব 12 12 আছে 20 5 is equal to 4 तो this is the answer বুঝি পালা okay এটো চা কি কৈছে in a class the ratio of female students to the male student মানে কিমান ফিমেল আছে আৰু মেল আছে কিমান জন আছে 16 আৰু 9 then সুধিছে যে what is the percentage of the class okay total মানে ক্লাছৰ ফিমেলৰ সংখ্যা কিমান ফিমেল কিমান জন আছে 16 জন টোটাল কিমান 16 আৰু 9 25 তো যেতিয়া আমি পার্সেন্টেজ ওলাব লাগে obviously 100 এ পং কৰিব তো 25 4 গুণ 100 তো কিমান হ'ব 64% বুজি পাইছা ওকে বুঝছা if a is exceed মানে কি বেশি if a is exceed b by 40% okay a b প্রথমতে তাছত b আর c হয়ে গেল আছে ইsto এটা 40% মানে কিমান 40 by 100 মানে কিমান হ'ব 2/5 এতিয়া মানে কি b টু যেতিয়া 5 থাকে a টু তাতকে 2 কম মানে কিমান হ'ব 3 হ'ব এখিনি বুজি পালা এ তলৰটো সদায় মানে কি হয় বেস মানে জিতুৰ হৈতে কম্পেয়াৰ কৰিছে তো কৈছে a টু b কে 40 কম তো b টুত কম্পেয়াৰ কৰিছে ন বুজি পাইছা নে ঠিক তেনেহলে b is less than c b is less than c by 20 এই 20% মানে হৈছে 5 তো যদি b টু মানে c টু 5 হয় b টু কিমান হ'ব 4 হ'ব তো চোৱা এই দুটা বেলেগ বেলেগ হল তো আমি ইয়াক একে ক'ব লাগিব তো 5 আৰু 20 হ'ব লাগিলে এটো হ'ব লাগিব 12 b টু 20 হ'ব তেতিয়াহলে c টু কিমান হ'ব 25 তো কিমান হলিছে আমাক a আৰু c ৰেশিও তো 12:25 দিস দা आंसर বুজি পাইছা এখিনি বুজি পাইছা সকলে বুজি পাইছা নেক্সট কোৱেশ্চন দুসা কি কৈছে দে কৈছে যে a sum of 427 তো তোমাক এই কিমান আছে 427 can be divided among a b c such that 3 times of a shares 4 times of b share and 7 times of c share are equal তো হদিছে যে গুটেটাৰে শেয়াৰ কিমান তো a b c ওলাইলো আমি প্ৰথমতে কি ওলাম পার্সেন্টেজ তো কি কৈছিলো মই a তো যে মানে ওলাব লাগে a তো কনসিডাৰ নকৰি বাকিখিনি তো 7 4 গুণ 28 b তো যেতিয়া ওলাম b তো কনসিডাৰ নকৰি বাকি কেটা তো কিমান হ'ব এফালে b তো কনসিডাৰ নকৰিলে 21 আৰু n যেতিয়া আমি c তো ওলাম এটো হ'ব 12 তো দেখি এ কাটিব পাৰি 3 এ কাটিব পাৰি গুটে এটাকে 28 কে মানে 3 28 না যায় 28 না যায় আরে তো থাকিব দিয়া এনেকা
তো এই গোটেইকেইটাৰে সামটো কিমান হ'ল 28 প্লাস 21 প্লাস 12 কিমান হ'ল 61 হ'ল সেই 61 ইউনিটৰ ভ্যালুটো দিয়া আছে আমাক কিমান 427 divided by 61 তো 1 ইউনিটৰ ভ্যালু কিমান হ'ব obviously 7 হ'ব তো এই ফার্স্ট ইউনিটটো কিমান 28 আছে তো 28 পূৰণ 7 কিমান হ'ব 28 পূৰণ 7 196 এই বি টো কিমান হ'ব 7 আৰু 14 আৰু এই সি টো কিমান হ'ব 12 * 7 মানে কিমান হ'ব 84 বুজি পাইছা সকলোৱে বুজি পাইছা নে সকলোৱে বুজি পাইছা ওকে নেক্সট question is কি কৈছে the ratio of milk and water in a 64 liter of mixer 64 liter to mixer আছে তাতে কিমান আছে milk আৰু water 5:3 মানে 8 হলে মানে টোটাল আছে 8 ratio মান 64 হলে 8 মানে তো হ'ব 40 liter this is milk and this is water কিমান হ'ব এটা কইলে 8 3 গুণ 24 ওকে তো সুধিছে যে এখিনি বুজি পালা না কেনে কইলো চোৱা টোটাল আমাৰ মানে মিক্সাৰটো সাপোজ দিছ ইজ এ মিক্সাৰ এই মিক্সাৰটো সাপোজ দিছ ইজ এ মিক্সাৰ ইয়াতে মানে কিমান আছে 64 লিটাৰ মিক্সাৰ আছে হে মিক্সাৰটোত কি দিয়া আছে আমাক মিল্ক গনে গাখীৰ আছে আৰু পানী আছে এতিয়া ইহত দুটা ৰেশিওটো দিয়া আছে কিমান 5:3 মানে কিমান ৰেশিওত ইহতৰ টোটালটো কিমান 8 ৰেশিও হে 8 ৰেশিওৰ মানটো দিয়া আছে 64 তো 1 ৰেশিওৰ মানটো হ'ব 8 যদি 1 ৰেশিওৰ মানটো 8 হয় এই 5 ৰেশিও কিমান হ'ব 8 5 গুণ 40 লিটাৰ আৰু এটো মান কিমান হ'ব 8 3 গুণ 24 লিটাৰ হল এখিনি কি বুজি পাইছা তাৰ পিছত খুদিছে যে what amount of water is added suppose ইয়াতে আমি x amount add কৰিছো add কৰাৰ ফলত কিমান হৈছে 3:5 তো কিমান কি হ'ব 40/24 plus x is equal to কিমান হৈছে 3/5 এতিয়া জাস্ট আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন এটো হ'ব 200 হল এটো হ'ব 12 দুই হাতে গলে 1 72 plus 3x হল বুজি পালা এখিনি লকে সকলে বুজি পালা কেনেকৈ কৰিছো তো 200 - 72 divided by 3 ঠিক আছে না 24 into 3/5 বলে আছে 40 into 5 minus 72 128 divided by 3 5 6 7 8 ঠিক আছে আর 3 গুণ 24 তো x এর ভ্যালু কিমান পাম আমি কিছে what amount of water মানে ইয়াতে কিমান amount of water add কৰিব লাগিব to make the ratio 3/5 বনালো ওকে এটো হ'ব 42 point something liter add কৰিছে বুজি পাইছা ওকে এটো কি হতে চলে চোৱা CGL ৰ হাক আছে CGL ৰ আহিছিল 2000 চোৱা কি দিছে the ratio of two number a is to b ab ratio দিয়া আছে কিমান 5:8 if 5 is added to each a and b okay মানে কিমান suppose this is 5x and this is 8x তাহলে কি কৈছে যে দুইটাতে 5 এড কৰি দিছে 5 এড কৰাৰ ফলত তাহাতৰ ৰেশিওটো কিমান হৈছে 2/3 তো কিমান হ'ব ৰেডি কৰা 15x plus 15 এটো হ'ব 16x plus 10 তো x এর ভ্যালু কিমান হ'ব 5 তো খুদিছে যে sum of a and b তো a এর মান কিমান হ'ব 5 4 গুণ 40 নহয়
A মান হ'ব 25 আৰু B মান হ'ব 40 তো সামটো কিমান হ'ব 40 plus 25 this is 65 বুজি পাইছা মানে এনেকুৱা কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চনবিলাক বুজি পাইছা ওকে নেক্সট কোৱেশ্চন তো চোৱা এইটো কোৱেশ্চন চোৱা কি হৈছিলে CHSL কুইজত এনেকুৱা কোৱেশ্চন তো মই দেখাই দিছো কিমান আছিলে 4p = 69 = 9r তো আমাক কি দিছে p q r ৰেশিও তো ওলাব দিছে আমি যেতিয়া p টো ওলাম p টো কনসিডাৰ নকৰি বাকি কেটা 6 * 9 কিমান হ'ব 54 আমি যেতিয়া q টো ওলাম মানে q টো কনসিডাৰ নকৰি বাকি কেটা তো 4 * 9 কিমান হ'ব 30 and আমি যেতিয়া r টো ওলাম r টো কনসিডাৰ নকৰি বাকি কেটা তো 4 * 6 কিমান হ'ব 24 এটা আমি ইয়াক দুইৰে কাটিব পাৰো গোটেই এটাকে 54 ক দুই কাটো দুইৰে কিমান বাৰ যাব 54 দিলে দুইৰে কাটো 27 বাৰ এটো যাব 18 বাৰ এটো যাব 12 বাৰ আৰু তিনিৰে কাটিব পাৰো 3ৰে 9 বাৰ 9 * 27 3ৰে 6 বাৰ 3ৰে 4 বাৰ তো 9:6:4 this is the answer বুজি পাইছা okay এটো চোৱা কি কৈছে a sum of money is divided among a b c respectively কি দিয়া আছে a sum of money suppose কিবা পইচা a b c ৰ মাজত ডিভাইড কৰিছে কিমান ৰেশিও ডিভাইড কৰিছে 2:3:7 তাৰপিছত কৈছে যে if the share of b is 15000 তো এই b যিমান পাইছে তো according to the question b ratio হেতু হৈছে 15000 হল তো একৰ মান কিমান হ'ব 5000 তো খুদিছে যে what will be the difference of c difference in the share of b and c তো b আৰু c difference কিমান 4 ইউনিট তো কিমান হ'ব 4 * 5000 হলে 20000 this is the difference of b and c this question comes in SSC CHSL 2021 হল বুজি পাইছা okay next question to solve so a salary is increased to 8 to 11 মানে suppose a নাম মানুহ আসলে suppose this is old salary and this is new salary কিমান হৈছে 8 আসলে 8 পা গৈ কেনে কিমান হল 11 হল if his new salary তো মানে এই 11 তোৰ মান দিছে কিমান 33000 তো যদি 11 ইউনিটৰ মান বা ভ্যালু 33000 হয় তো 1 ইউনিটৰ ভ্যালু কিমান হ'ব 3000 হ'ব তো খুদিছে কি then what is his original salary original কিমান আছিল 8 into 3000 কিমান হ'ব 24000 বুজি পাইছা this is the question comes in SSC CHSL again next question so and this is the last question for today's topic now so this is the ratio of age of A and B okay A আৰু B এর 4 বছৰ আগতে ৰেশিও তো আছিল কিমান 4:5 8 year hence মানে 8 বছৰ পিছত the ratio of A and B is okay এই যোনটো 4 আৰু 5 আছে এটো কি এটো তোমাৰ 4 বছৰ আগৰ 4 year ago হয় এই যোনটো 4:5 আছে এটো হৈছে 4 বছৰ আগত তো বৰ্তমানলৈকে যেতিয়া আমি আহিম এই 4 বছৰৰ পৰা বৰ্তমান আহিব লাগিলে কিমান প্লাস কৰিব লাগিব obviously তো এটো হ'ব this is the present ধৰিছো this is the present s তো কিমান তাহাটো কিমান হ'ব 4x plus 4 5x plus 4 this is the বৰ্তমান ৰেশিও তাৰপিছত কৈছে যে তাৰপিছত কি কৈছে
তাৰপিছত কি কৈছে চোৱা তাৰপিছত কৈছে যে 8 year hence মানে কি 8 বছৰ পিছত আৰু ইয়াৰ লগত আকৌ 8 বছৰ যোগ কৰি দিয়া 8 বছৰ পিছত বুলি কৈছে না তাৰপিছত কি কৈছে তাহাঁতৰ ৰেচিঅ'টো হ'ব 11:13 তো 4x plus 12 5x plus 12 equal to 11/13 আমি যেতিয়া কিনে সলভ কৰিম আমি কি পাম চাবা আমি পাম 13 into 4 52 minus 55x এটো হ'ব 12 into 11 132 minus 13 into 12 156 এটো কিমান হ'ব 3x also এটো কিমান হ'ব 156 minus 132 24 তো আমি x এর ভ্যালু কেন পালো আমি x এর ভ্যালু তো পালো 8 তো আমাক কি লাগে the what is the ratio of their present this is the presentness 4x plus 4 আৰু কি আছিল 5x plus 4 হল চলো কিমান হ'ব 4 into 8 plus 4 মানে হ'ব তোমাৰ 36 this is the a আৰু b কিমান হ'ব 5 into 8 plus 4 this is the 44 and যেতিয়া আমি তাক কাটাকাটি কৰিলে কি পাম 2 ৰে 18 বাৰ 2 ৰে 22 বাৰ 2 ৰে 9 বাৰ 2 ৰে 11 বাৰ তো কিমান হ'ব ৰেশিও অফ a is to b কিমান হ'ব 9 is to 11 বুজি পাইছা সকলে বুজি পাইছা যেখিনি বুজালো বুজি পালে সকলে বুজি পালা আমি আজি ৰেশিওৰ প্ৰায় 15টা কোৱেশ্চন কমপ্লিট কৰিলো আমি নেক্সট ক্লাছত আকৌ ৰেশিওৰ কিছু কোৱেশ্চন ডিসকাস কৰিম আৰু লগতে এই প্ৰপোৰ্শনৰ কোৱেশ্চন ডিসকাস কৰিম সো দ্যাট আমাৰ আহিবলগীয়া এক্সাম বিলাকত হেল্পফুল হয় ঠিক আছে তো আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম এণ্ড থ্যাংক ইউ